নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধীৰ বিৰুদ্ধে মাওবাদীৰ আৰ্হিত হুলস্থুল কৰাৰ অভিযোগ। ৰাহুলৰ উশৃংখল আচৰণ আৰু নিৰ্দেশনা উলংঘনে সৃষ্টি কৰিছে যান-জোঁটৰ। ডিজিপি জিপি সিঙক তাৎক্ষণিক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ। ৰাহুল গান্ধীৰ বিৰুদ্ধে জনতাক উচতনি যোগোৱাৰ অভিযোগ আৰু দুদিন পূৰ্বে নিয়ম উলংঘা কৰিলেই গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰী। এই মুহূৰ্তৰ খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ যে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে মাওবাদীৰ আৰ্হিত হুলস্থুল কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু ৰাহুলৰ উশৃংখল আচৰণ আৰু নিৰ্দেশনা উলংঘনে সৃষ্টি কৰিছে যান-জোঁটৰ। ডিজিপি জিপি সিঙক তাৎক্ষণিক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰেচন কাৰ্ড থকা সকলে লাভ কৰিব 5টাকৈ ডাঙৰ সুবিধা। 4জনীয়া সদস্য থকা পৰিয়ালে লাভ কৰিব 20 কেজিকৈ চাউল আৰু 5জনীয়া সদস্য থকা পৰিয়ালে 25 কেজিকৈ চাউল লাভ কৰিব। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নামত 5 কেজিকৈ চাউল আৰু সুলভ মূল্যৰ দোকানীয়ে পৰিয়ালৰ সদস্য অনুযায়ী চাউল নিদিলে পৰিব বিপদত। দোকানীয়ে কমকৈ ৰেচন দিলে অভিযোগ দিব পাৰিব আপুনি চৰকাৰক। আৰু ৰেচন কাৰ্ড থকা সকলো পৰিয়ালে লাভ কৰিব একোখনকৈ আয়ুষ্মান কাৰ্ড আৰু ৰেচন কাৰ্ড দেখুৱালেই 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব আপুনি। লগতে উজ্জ্বলা আঁচনিৰ গেছ চিলিণ্ডাৰো লাভ কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালে। আৰু ৰেচন কাৰ্ড থাকিলেই 300 টকা হ্ৰাস মূল্যত পাব গেছ চিলিণ্ডাৰ। বিনামূলীয়া ইঞ্চুৰেঞ্চৰ সুবিধাও লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। আৰু ভৱিষ্যতে ৰেচন কাৰ্ড থকা সকলো লোক অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিত। এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো। দেশবাসীৰ বাবে এটা ভাল খবৰ। এইবাৰ দেশৰ 1 কোটি লোকৰ ঘৰে ঘৰে লাগিব চলাৰ পেনেল। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই প্ৰধানমন্ত্ৰীৰ বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰী সূৰ্যোদয় আঁচনিৰ জৰিয়তে লাভ কৰিব এই সুবিধা। চলাৰ পেনেল সংযোগৰ ফলত হ্ৰাস পাব বিজুলী বিল আৰু সূৰ্যোদয় আঁচনিৰ বাবে আপুনিও কৰিব পাৰিব আবেদন। অতি শীঘ্ৰেই চলাৰ পেনেলৰ এই আঁচনিৰ সুবিধা লাভ কৰিব দেশৰ জনতাই আৰু কম দিনৰ ভিতৰতে চৰকাৰৰ তৰফৰ পৰা জনোৱা হ'ব সবিশেষ। আৰু দেশৰ 1 কোটি লোকৰ ঘৰে ঘৰে লাগিব চলাৰ পেনেল আৰু ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰী সূৰ্যোদয় আঁচনিৰ জৰিয়তে লাভ কৰিব এই সুবিধা দেশৰ কোটি কোটি জনসাধাৰণে। দুৰ্নীতিগ্ৰস্ত ৰেচনৰ দোকানী সাৱধান। দুৰ্নীতি কৰিলে যাব লাগিব জেললৈ। ৰেচন সংগ্ৰহ কৰাৰ সমস্যাত পৰিছে নেকি আপুনি? প্ৰবঞ্চনা কৰিছে নেকি ৰেচনৰ দোকানী? এই মুহূৰ্তৰ খবৰ জনাইছে আমাৰ সমূহ দৰ্শকক। 35 কেজি চাউলৰ পৰিৱৰ্তে কমকৈ লাভ কৰিছে নেকি আপুনি চাউল? দোকানত চাউল নাই বুলি কৈ ঘূৰাই পঠিয়াইছে নেকি আপোনাক? ৰেচন কাৰ্ডৰ নামত আপোনাৰ পৰা কোনো ধৰণৰ ধন সংগ্ৰহ কৰিছে নেকি ৰেচন কাৰ্ডৰ দোকানীজনীয়ে? ৰেচন কমকৈ দিলে আপুনি দিব পাৰিব, ইয়াৰ বিৰুদ্ধে অভিযোগ চৰকাৰে মুকলি কৰিছে জনসাধাৰণৰ সুবিধাৰ্থে এটা বিশেষ ফোন নম্বৰ। ৰেচন লাভ কৰাৰ সন্দৰ্ভত সকলো অভিযোগ দিব পাৰিব এই নম্বৰটোত। আৰু নম্বৰটো হৈছে 1800345361 নম্বৰ। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কৰা হ'ল এই বিশেষ আহ্বান। আৰু দুৰ্নীতিগ্ৰস্ত ৰেচনৰ দোকানী এতিয়া সাৱধান। দুৰ্নীতি কৰিলে আপুনি যাব লাগিব জেললৈ। ৰেচন সংগ্ৰহ কৰাত সমস্যাত পৰিছে নেকি আপুনি আৰু প্ৰবঞ্চনা কৰিছে নেকি ৰেচনৰ দোকানীজনীয়ে? চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ আৰু ৰেচন লাভ কৰাৰ সন্দৰ্ভত সকলো অভিযোগ দিব পাৰিব আপুনি। নম্বৰটো আকৌ এবাৰ জনাইছো 1800345361 নম্বৰত।